বহুদিন টিকাফটা ৰ'দ দি থকাৰ কাৰণে মানুহৰ বহুত অশান্তিৰ সৃষ্টি হৈছে। বগা মানুহ নিগ্ৰো বনি গৈছে। গতিকে বৰষুণ দিবৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিল। বৰষুণ দিবৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মই ওলালো হজৰত মিৰ্জা গালিব শ্বেখ শামছুদ্দিন আহমেদ সোৱানিয়াৰ ওচৰলৈ। প্ৰথম গৈয়ে তেওঁৰ পৰা এটা সেৱা ললো আৰু বৰষুণ দিবলৈ প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনালো। তেওঁৰ নামটো যিমান দীঘলীয়া তেওঁৰ প্ৰাৰ্থনাও আছিল সিমান দীঘলীয়া। তেওঁ প্ৰাৰ্থনা কৰাৰ পিছৰে পৰা বৰষুণ নেৰাই হ'ল। বৰষুণৰ এটা এটা টোপ আছিল ৫-৬ কিলো ওজনৰ আৰু বৰষুণৰ ফলত সৃষ্টি হ'ল গুৱাহাটী মহাসাগৰৰ। মহাসাগৰ সৃষ্টি হোৱাৰ পিছত চাৰিওফালে আতংকৰ সৃষ্টি হ'ল আৰু যোনে য'তে পায় তাক থিতাপি ল'বলৈ চেষ্টা কৰিলে। মহাসাগৰৰ পৰা পৰিত্ৰাণ পাবলৈ ডাঙৰীয়া কেইজনমানক ওখ ঠাইলৈ কঢ়িয়াই নিছে। মোৰ চৰবাচ্চা স্নিফাৰ দগটোৱে গাড়ীৰ ওপৰতে নিজকে সুৰক্ষিত বুলি ভাবিছে। মহাসাগৰৰ পৰা ৰক্ষা পাবলৈ ছাগলী এজনীয়ে হেলমেট পিন্ধিছে। কেইজনমান সচেতন যুৱকে ৰাইজক সজাগ কৰিছে যে ছুনামি আহিব পাৰে, বাহিৰত ওলাব লাগে, সকলোকে ওলাবলৈ আহ্বান জনাইছে। অতিপাত বৰষুণত তিতাৰ ফলত বাইদেউ দুগৰাকীৰ চুলিয়ে সৰি গৈছে। পানীৰ ফলত ভেকুলী নিগনি আদিয়ে ওখ ঠাইত আশ্ৰয় লৈছে। ওখ ঠাইত আকৌ মেকুৰীয়ে জ্বালা দিছে। চাৰা কতো শান্তি নাই। গছডালে ভাবিছে পানী আহিলে এনেও মৰিব লাগিব, সেইকাৰণে আগতীয়াকে ঠেঙত বোমা ফিটিং কৰি লৈছে। সেই পানীত কোনে বেছি মাছ খাব বুলি দুটা হাঁহৰ মাজত মস্ত কাজিয়া লাগিছে আৰু এজন ভদ্ৰলোকে সেই কাজিয়া ভাঙিব চেষ্টা কৰিছে। বানপীড়িতসকলক আশ্ৰয় দিবলৈ আৰু বান সাহায্য দিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে চাৰিওফালে ঘূৰি আছে।